হেল্ল' বন্ধু বান্ধৱীসকল, এয়া মই খন্তেক সময় অকণমান ওলাই আহিলোঁ আবেলি সময়ত। এয়া আমাৰ চুনু মানে আপোনালোকেতো চিনি নাপায় ন। এতিয়া এয়া মোৰ দেৱৰৰ ছোৱালী। আমাৰ মানে ঘৰৰ ওচৰা ওচৰি ৰাস্তাটো মানে সিহঁতৰ সন্মুখত ঘৰ হ'লে অকণমান ওলাই আহিলে সিহঁতকো দেখা পাওঁ, সিহঁতৰ ওচৰলৈও অহা নিচিনা হয়। তাকে বোলো সিহঁতৰ ওচৰত অকণমান যাওকচোন বুলি আহিলে। এজনী আকৌ মানে ভাইটি ভণ্টি বুলি ক'লে একদম বলিয়া। সেয়া দেখিছেনে কেনেকৈ কৈছে। মই তাইৰ লগত মানে কথা পাতি আছোঁ দেই। তাই মানে মোক কমপ্লেইন কৰি আছে, ভাইটিয়ে মোক মাৰে, ভাইটিয়ে মোক চুলি জোকাৰ দিয়ে, এনেকৈ কৈছে। মই আকৌ মানে এইটো দুষ্ট ভাইটিটো দেখিছেনে, ই আকৌ মোক দম দিয়ে। তাৰপিছত এই দেখিছেনে, মই বাইকক মৰম কৰিছোঁ যে এই বাইকক গতিয়াই দিছে, দেখিছে নাই, দম দিছে। তাৰমানে যা তই বমা ওচৰলৈ, মানে এনেকৈ দম দিছে দেখিছেনে। সেইটো মানে দেখিলেনে, মই গালি দিলোঁ যে বাইকক গালি দিছে বুলি কান্দিছে, দেখিছ। এয়া আকৌ ডাঙৰ বেটি আৰু আমাৰ বেটা, সিহঁতক মানে চাই সিহঁতি হাঁহি আছে। এয়া অকণমান ৰাস্তালৈ বুলি ওলাই আহিলোঁ। এয়া বেটি, এয়া দেখিছেনে, সেইটো চিঞৰি চিঞৰি গুচি গ'লগৈ। বেলেগ বেয়া হ'ল মানে। অকণো একো ক'বই নোৱাৰি, মোক যে অকল দমেই দিয়ে মানে সি, মোলৈ অকণো ভয় নকৰে। এয়া দেখিলেনে, আমি খন্তেক সময় ওলাই আহিলোঁ। এয়া বেটাই আকৌ কি কয়, চুনু ভাগৰ টুপিটোকে পিন্ধি আছে দেই। ভাইটিক পিন্ধিবলৈ দিয়া বুলি ক'লোঁ। চুনুৱে ভায়েকক মৰম কৰে যে পিন্ধিবলৈ দিলে আৰু পিন্ধি আছে, দেখিছেনে। তাইৰ লগত কথা পাতি পাতি আহি আছোঁ আৰু তাই মোক কৈছে, বমা মোক ভাইটিয়ে মাৰে, বমা মোক ভাইটিয়ে চুলি জোকৰা দিয়ে, মোক ভালকৈ পঢ়িবলৈ নিদিয়ে, এনেকৈ কৈ আছে মানে। তাৰপিছত সেয়া খন্তেক সময় ইহঁতৰকেইটাৰ লগতে অকণমান ওলাই মেলি আহিলোঁ। চুনুৰ লগতো অকণমান দেৰি থাকিলোঁ, ভাইটিৰ লগত অকণমান সময় থাকিলোঁ। তাৰপিছত এয়াই আৰু তাৰপিছত আমি আহি ঘৰ পালোঁহি আৰু সেয়ে বোলো সন্ধিয়া চাহকাপ খাওঁ বুলি ভাবিলোঁ। ডাঙৰ বেটি আকৌ ক'লে, খুৰী মই বোলে মেগী বনাওঁ। তাৰপিছত এয়া দেখিছেনে, বনাই আছে তাই। এয়া প্ৰথমে পিঁয়াজ অকণমান দিছে। তাই মানে বনাই মেলি খুব ভাল পায় দেই। তাই কিন্তু একদম চাহকাপ মানে প্ৰায় তাই খুৱাই থাকে আৰু ইটো বনাই মেলি। ময়ো মাজে সময়ে বনাওঁ, তাইও বনায়, এনেকুৱা নিচিনা। কিন্তু তাই মানে আজিকালি বেছি বনায়। তাৰপিছত এয়া বিলাহী দিলে, দেখিছেনে, ভাজি আছে। মোক কৈছে, তুমি ৰেচিপিটো দি দিয়া আকৌ, মই কেনেকৈ বনাইছোঁ, এনেকৈ কৈছে। মই সেইটো কাৰণে বোলো দি দিওঁচোন। তাৰপৰা এয়া দেখিছেনে, গাজৰো সৰু সৰুকৈ দিছে। তাই মোক কৈছে, তুমিয়ে মই গাজৰ খাই ভাল নাপাওঁ নহয়, বেছি নিদিওঁ দেই, এনেকৈ বুলি কৈছে। তাৰপিছত এয়া দিছে। তাৰপৰা তাই বনাই আছে এনেকৈ। মই আকৌ ভিডিঅ'টো কৰি আছোঁ আৰু দেই, মাজে সময়ে বেটা বেটিহঁতকো চাই থাকোঁ। তাৰপিছত তাই সেই ভিডিঅ'ও বনাই থাকোঁ। তাই মানে মোক বকি আছে, ইভাগে তুমি ঢেৰ ভিডিঅ' বনোৱা, কিন্তু মই বনালে মানে ভিডিঅ' এটা বনাব নোৱাৰা, এনেকৈ মানে কৈ আছে মই সেইকাৰণে মানে ভইচটো কাটি দিলোঁ যে, সেইটো কাৰণে কাটি দিলোঁ, মানে মোক পূৰা বকি থাকে। তাৰপিছত এয়া দেখিছেনে, বনাই আছে আৰু কিবা কিবিখন দি আছে। তাই কিন্তু বহুত ধুনীয়াই বনায় দেই। আজিকালি মানে ছোৱালীজনী আৰু ডাঙৰ হৈছে আৰু মানে চব বনাব পৰা হৈছে আৰু দেখিছেনে। বনাই মেলি মানে কণী এটাও দিলে মাকে গম নাপায়। মই কৈছোঁ, কণীও দিলি যে, এনেকৈ বুলি কৈছোঁ। তাই মানে কৈছে, মনে থাকা মায়ে শুনিব এতিয়া, এনেকৈ বুলি কৈ আছে মানে। খালে যেনিবা মাকে গমহে নাপাব মানে। বৰ জমাই থাকে, এইও বৰ বেলেগ কৰি থাকে, জানেনে। এনেই ডাঙৰ হৈছে, কিন্তু আমাৰ কাৰণে সদায় সৰু। আজি দেখিবলৈ আকৌ কিমান ডাঙৰ নিচিনা, মানে আপুনি ক'বই নোৱাৰিব, বহুত ডাঙৰ ছোৱালী বুলি ভাবিব, কিন্তু তাই ইমান বয়স হোৱা নাই, একেবাৰে সৰু ছোৱালী। আজি মোৰ বিয়া হোৱা 10 বছৰেই হ'ল। মই বিয়া হৈ আহোঁতে একদম টিকলু আছিলে, মানে ভালকৈ কথাবোৰ নাজানেই ইমান। আৰু এতিয়া চাওকচোন, মোতকৈ বেছিহে মানে জনা হৈ গ'ল, মোতকৈ বেছিহে লম্বা হৈ গ'ল, এনেকুৱা মানে। এয়া মেগীখিনি দি দিলোঁ, এয়া দেখিছেনে, মেগীখিনি দি দিলে। তাৰপিছত কৈছে আকৌ, মোক বোলে ভিডিঅ'টো দেখাবা আকৌ, নহ'লে তুমিয়ে বনাইছা বুলি ভাবিব ন, এনেকৈ বুলি কৈছে। সেইটো কাৰণে মানে ভিডিঅ'টোত অকণমান দেখাই দিব লাগিব। দেখাই দিম বাৰু, ৰ'ব। তাই বনাই আছে, মই নাই বনোৱা দেই, মিছা কথা নকওঁ। আকৌ মই পিছত ভিডিঅ'টো দি পেলাই গালিটো খাবলৈ নাই নহয়, নে কি কৰে।
এইজনী দেখিছানে তাই মোক মানে দেখাই দিবলৈ কৈছে দেই তাৰপৰা এয়া চাহৰ লগত আমি মেগীটো খাই লওঁ আৰু এয়া দেখিছেনে তাই ভগাইও আছে মানে মাকে বেছি নাখাওঁ কৈছে অকণমান দিছে সেয়া আজি ভিডিঅ'টো ইমানেই আৰু বাই